কৃষ্ণ আজি জোনালীশ্বৰা আমাৰ কুফলনগৰ ৰাইজে আজি 19টা বছৰ পাৰ কৰিলে এটা সাহিত্য সাংস্কৃতিক অনুষ্ঠান। আজি এই অনুষ্ঠান ভাগিলৈ আমাক এই অনুষ্ঠানৰ প্ৰত্যক্ষদৰ্শী হোৱাৰ সৌভাগ্য কৰিলে। তাৰ কাৰণে প্ৰথমে মই আমাৰ এই অনুষ্ঠানৰ সভাপতি সম্পাদক তথা সমূহ বিষয়ববীয়া কুফলনগৰ ৰাইজ সকলোলৈকে মই মোৰ আন্তৰিক শ্ৰদ্ধাৰে সেৱা নিবেদিছোঁ। আজি এই অনুষ্ঠানৰ মুকলি সভাৰ সভাপতি মহোদয়কে মুখ্য কৰি আমাৰ সম্বৰ্ধিত ব্যক্তি আমাৰ এগৰাকী আৰু ইয়াত আজি এই অনুষ্ঠানত মঞ্চত আসন সলনি কৰা প্ৰত্যেকজন ব্যক্তিৰ চৰণত মই আন্তৰিকতাৰে সেৱা নিবেদিছোঁ আৰু উপস্থিত সমূহ কুফলনগৰবাসী ৰাইজ সকলোলৈকে মোৰ অন্তৰৰ পৰা শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এই কুফলনগৰৰ ৰাইজে মই যেতিয়াৰ পৰা এই কামৰ লগত জড়িত হৈ ৰাইজৰ মৰম আশীৰ্বাদ পাবলৈ সক্ষম হ'লোঁ, তেতিয়াৰ পৰাই আমাৰ কুফলনগৰ ৰাইজে সঁচাকৈয়ে খুব আন্তৰিকতাৰে মোক আদৰি লৈ প্ৰতিটো মুহূৰ্ততেই মোৰ খবৰ ৰাখে, আমাৰ ওচৰলৈ যায়। তাৰ কাৰণে মই তেখেতলোকৰ ওচৰত সঁচাকৈয়ে চিৰকৃতজ্ঞ আৰু লগতে তেখেতলোকৰ এই মহান কাৰ্যক মই শ্ৰদ্ধা জনাইছোঁ। আৰু এটা কথা, কুফলনগৰ এখন এতিয়া বেলেগ হ'ল, কিন্তু আমি সৰুকালত কুফলনগৰ আমাৰ গাঁৱে আছিলে। এইকাৰণে কুফলনগৰ যেতিয়া এইটো নামঘৰ নাছিলে বা আমি সৰুকালত আছিলোঁ, তেতিয়া কুফলনগৰ আগৰ পুৰণা যিসকল ব্যক্তি আছে, মই সকলোৰে নাম ক'ব নোৱাৰিম, তথাপি মই কিছুমান নাম জানো, এতিয়া নাম বাৰু উল্লেখ নকৰোঁ। কিন্তু আমাৰ নামঘৰত চলিছিলে। আমাৰ নামঘৰত থকা আই সকামৰ পৰা একেবাৰে সকলো অনুষ্ঠানত এই কুফলনগৰ ৰাইজে তাত অংশগ্ৰহণ কৰিছিলে আৰু চান্দা পইচা এতিয়াও যায় কিছুমান ব্যক্তি আমাৰ নামঘৰলৈ। গতিকে কুফলনগৰখন আমাৰ সৰুকালৰ আমাৰ একেখন গাঁৱে আছিলে। এতিয়া বহুত মানুহ হ'ল, গতিকে ভাগ ভাগ হ'ল, এতিয়া তাত তেনেকৈও নাইকিয়া হ'ল। যি কি নহওক, ভাল লাগিছে আপোনালোকে আমাক এইধৰণে মৰম আৰু আশীৰ্বাদ যে প্ৰদান কৰিছে, আৰু আপোনালোকৰ এই আশীৰ্বাদ আৰু মৰমে সঁচাকৈয়ে আমাক অনুপ্ৰাণিত কৰিছে। আজি আমি এটা কথা মই কেতিয়াও ক'ব নিবিচাৰোঁ যে মই বহুত কিবা ডাঙৰ কাম এটা কৰিলোঁ, তথাপিও চৰকাৰে অসমৰ ৰাইজৰ নামত দুটাকৈ বঁটা দি অসমৰ ৰাইজক সন্মানিত কৰিলে। তাৰ কাৰণে তাত আমাৰ নামটোৱে সন্নিৱিষ্ট হৈ থকাৰ কাৰণে আমি সুখ অনুভৱ কৰিছোঁ। কিন্তু অসমৰ ৰাইজৰ মৰম অবিহনে এইটো মই সম্ভৱ বুলি ভবা নাই। যি কি নহওক, বৰ বেছিকৈ মই ইয়াত কথা ক'ব বিচৰা নাই, কিন্তু এতিয়া আপোনালোকৰ আগত দুটা কথা মই ক'ব লাগিব। এয়া হ'ল যি সৃষ্টিৰাজি এতিয়ালৈকে 5খন গ্ৰন্থ আপোনালোকে গম পায়, আৰু 6 নম্বৰখন গ্ৰন্থ হ'বলৈ গৈ আছে। মই তাৰ ফালত গৈ আছোঁ। সেয়া হ'ল নামঘোষা। ইংৰাজী আৰু হিন্দী দুয়োটা ভাষাতে মই একেলগে তুলিবলৈ চেষ্টা কৰিছোঁ। যদি সম্ভৱ হয়, আপোনালোকৰ আশীৰ্বাদ থাকে, এদিন হয়তো সম্ভৱ হ'বগৈ পাৰে। কিন্তু এই সৃষ্টিৰাজি সংৰক্ষণৰ কাৰণে মই অসম চৰকাৰক আবেদন কৰিছোঁ, কিন্তু অসম চৰকাৰে এতিয়ালৈকে আমাক সেই সংগ্ৰহালয় ভেটি বনাই দিয়াৰ কোনো তেনেকুৱা ধৰণৰ পদক্ষেপ লোৱাৰ কথা আমাক জনোৱা নাই। কিন্তু হস্তশিল্পৰ ফালৰ পৰা
এটা ট্ৰেইনিং চেণ্টাৰ দিছে প্ৰায় 50 লাখ টকাৰ এইটো খুব সোনকালে বনোৱা কাম আৰম্ভ কৰিব মই এতিয়া আপোনালোকৰ পৰা মই এটাই আশা কৰিম সৃষ্টিৰাজি যিহেতু নেকি মোৰ নহয় আপোনালোকৰ সম্পদ গতিকেলৈ ৰাইজে যদি বিচাৰে সকলোৱে ৰাইজে বিচাৰক যে এই সৃষ্টিৰাজি মৰাণতেই সংৰক্ষণ হৈ থাকক গতিকেলৈ আমাৰ বৰ্তমানৰ চৰকাৰখনক আপোনালোকে সকলোৱে এবাৰ অনুৰোধ কৰিব বুলি মই সদায় আশা পালি আছো অনাগত দিনত যাতে সেই সংগ্ৰহালয়ভাগি মই চাই যাব পাৰোঁ তাৰে কামনা কৰিছোঁ আৰু সকলোৰে চৰণত পুনৰবাৰ সেৱা জনাই মোৰ ক'বলগীয়া সামৰণি মাৰিছোঁ লগতে মোক দিয়া আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে মই যে আপোনালোকৰ ওচৰত চিৰঋণী হৈ ৰ'ম সেয়াও মই আপোনালোকৰ আগত পুনৰ সেৱাৰে জনাইছোঁ কৃষ্ণ